নমস্কাৰ এই মুহূৰ্তত আইবৰিছে ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যিসকল অংগনবাদী আৰু আশা কৰ্মী আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। ৰাজ্যৰ অংগনবাদী আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিব ৰাজ্য চৰকাৰে। আনহাতে যিসকল মানুহৰ পোষ্ট অফিচৰ একাউণ্ট আছে তেওঁলোকৰ কাৰণে আছে এটা ভাল খবৰ। পোষ্ট অফিচৰ একাউণ্ট থাকিলে লাভ কৰিব পাৰে প্ৰতি মাহে 20,500 টকা। কেনেকৈ টকা লাভ কৰিব আপোনালোকে সবিশেষ তথ্য এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আজি হৈছে 21 ডিচেম্বৰ। ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে জনাৰ এটা ৰিকুৱেষ্ট, যদি আপুনি আমাৰ চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে অংগনবাড়ী আৰু আশা কৰ্মীসকলৰ কাৰণে। অংগনবাড়ী আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি হ'ব। অংগনবাড়ী আৰু আশা কৰ্মীসকলৰ শ্ৰমিকসকলে আমাৰ সমাজৰ গুৰুত্বপূৰ্ণ ভেটি হিচাপে কাম কৰে। এই কৰ্মচাৰীসকলে দেশৰ সকলো অঞ্চলতে স্বাস্থ্য, পুষ্টি আৰু শিক্ষাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। তথাপিও এই কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ বাবে হেঁচা যথেষ্ট সময় ধৰি চলি আহিছে আৰু শেহতীয়াকৈ কেইবাখনো ৰাজ্যই এই শ্ৰমিকসকলৰ সন্মানীয় ধন বৃদ্ধিৰ কথা ঘোষণা কৰিছে। ইয়াৰ ফলত এই কৰ্মচাৰীসকলৰ জীৱন যাপনৰ অৱস্থা বৃদ্ধিৰ বাবে আশাবাদ বৃদ্ধি হোৱাই নহয়, দেশজুৰি স্বাস্থ্য সেৱা আৰু পুষ্টিৰ পদক্ষেপতো ইয়াৰ প্ৰভাৱ পৰিব। অংগনবাড়ী আৰু আশা কৰ্মীসকলৰ বাবে বিভিন্ন কাৰ্যসূচী কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ৰে পৰিচালনা কৰে। এই পদক্ষেপসমূহে গ্ৰাম্য আৰু চহৰীয়া উভয় অঞ্চলতে স্বাস্থ্য সেৱা বৃদ্ধি কৰাৰ লগতে পুষ্টি কাৰ্যসূচীসমূহৰ সফল ৰূপায়ণ নিশ্চিত কৰিবলৈ বিচাৰে। অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীৰ বৰ্তমানৰ উপাৰ্জন। এই কাৰ্যসূচীত অংগনবাড়ী শ্ৰমিকৰ বৰ্তমানৰ উপাৰ্জন হৈছে 4,500 প্লাছ 3,600। আনহাতে অংগনবাড়ী সহায়িকাসকলে 2,500 প্লাছ 1,800 টকা লাভ কৰে। আশা কৰ্মীৰ মজুৰি হৈছে 2,000 পৰা 4,000 ভিতৰত উঠা নমা কৰে। সম্ভাৱনাময়ভাৱে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ পৃথক। কেইবাখনো ৰাজ্যত অংগনবাড়ী শ্ৰমিকৰ নিম্নতম মজুৰি 26,000 আহ্বান জনোৱা হৈছে। ডাঙৰ খবৰটো হৈছে ডাকঘৰৰ একাউণ্ট থাকিলে প্ৰতি মাহে লাভ কৰিব পাৰে 20,000কৈ টকা। চৰকাৰী আঁচনি ডাকঘৰ আঁচনিৰ অধীনত চৰকাৰে চলায়, যাৰ অধীনত কৰ আৰু অধিক লাভৰ সুবিধা লাভ কৰে। ডাকঘৰৰ অধীনত থকা এই সৰু সৰু সঞ্চয় আঁচনিবোৰক নিৰাপদ বিনিয়োগৰ বিকল্প হিচাপে গণ্য কৰা হয়, যাৰ বাবে দেশৰ অধিকাংশ জনসাধাৰণে এই আঁচনিসমূহত বিনিয়োগ কৰে। এই আঁচনিসমূহে অধিক লাভৰ উপৰিও বিভিন্ন ধৰণৰ লাভৰ সুবিধা প্ৰদান কৰে। আজি আমি আপোনালোকক ডাকঘৰৰ অধীনত এনে এখন আঁচনিৰ বিষয়ে ক'ম যিয়ে আপোনাক প্ৰতিমাহে আয় দিব। এই আঁচনিখনত আপুনি এবাৰহে ধন বিনিয়োগ কৰিব লাগিব, তাৰপিছত মাহেকীয়া আয় আঁচনিৰ ৰূপত ধনখিনি পাই থাকিব। আচলতে আমি ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিৰ কথা কৈছোঁ। এই আঁচনিৰ জৰিয়তে অৱসৰৰ পিছত প্ৰতিমাহে ফিক্সড ইনকাম পোৱা যাব। 5 বছৰৰ বাবে প্ৰতিমাহে 20,500 টকা আপোনালোকে লাভ কৰিব পাৰে। এটা ভয়ংকৰ খবৰ হৈছে অসমত সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত বাংলাদেশী কেৰালাত গ্ৰেপ্তাৰ। অসমত সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত এজন যুৱকক কেৰালাত গ্ৰেপ্তাৰ। অভিযুক্তক সাপ শ্বেখ বুলি চিনাক্ত কৰা হৈছে। তেওঁ কেৰালাত ৰাজমিস্ত্ৰী হিচাপে কাম কৰিবলৈ আহিছিল। তেওঁ কেইবা মাহ পূৰ্বে কেৰালালৈ আহিছিল যদিও কেইদিনমান পূৰ্বে আচাৰাগড়ত উপস্থিত হৈছিল। তেওঁ কয় যে তেওঁৰ লগত ভাৰতীয় আধাৰ কাৰ্ড আৰু ভোটাৰ ID আছে, কিন্তু অনুসন্ধানকাৰী বিষয়াসকলে সেয়া দেখুৱাবলৈ কোৱাত তেওঁ হেৰুৱা বুলি উত্তৰ দিয়ে। তেওঁ কেনেদৰে নথি পত্ৰ লাভ কৰিছিল আৰক্ষীয়ে সেই বিষয়ত অনুসন্ধান কৰি আছে। লগতে এইটোও জানিব পৰা গৈছে যে তেওঁ এখন ভুৱা পাছপৰ্ট তৈয়াৰ কৰিছিল। তেওঁ কম শিক্ষিত যদিও মাজে মাজে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে। এইটোৱে অনুসন্ধানকাৰী দলক সহায় কৰিছে। অনুসন্ধানকাৰী দলটোৱে তেওঁৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰি আছে। লগতে তেওঁ কেৰালাৰ পৰা কাৰোবাৰ সহায় পাইছিল নেকি সেইটো অনুসন্ধান কৰি আছে। উল্লেখযোগ্য যে সাপ শ্বেখ অসমৰ এটা সন্ত্ৰাসবাদী গোচৰত অভিযুক্ত। UPR ধাৰাৰ অধীনত অসম বিশেষ টাস্ক ফৰ্চে গ্ৰেপ্তাৰ কৰিছিল। খবৰ অনুসৰি টাস্ক ফৰ্চটো কেন্দ্ৰীয় চোৰাংচোৱা সন্থাৰ নিৰ্দেশত ইতিমধ্যে কেৰালাত উপস্থিত হৈছে। কেৰালাৰ চোৰাংচোৱা বিষয়াসকলেও তেওঁক সোধা-পোছা কৰি আছে। পাৰান্না কাৰত লুকাই থকা অৱস্থাত সাপ ধৰা পৰে। তেওঁ 4 মাহ পূৰ্বে কাছাৰাগড়ত উপস্থিত হৈছিল। আৰু পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে জামিন পালে চুমি বৰাই। ভুৱা ট্ৰেডিঙৰ নামত কোটি কোটি টকা প্ৰবঞ্চনাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুমি বৰা। স্বামী তাৰ্কিক বৰাৰ লগতে চুমিৰ পাতি লোৱা ভায়েক বিশাল ফুকনক। CBIৰ অন্তিমটো গোচৰত জামিন লাভ কৰিলে চুমি বৰাই। গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে প্ৰদান কৰে জামিন। ডিব্ৰুগড় থানাৰ 352/24 নম্বৰ গোচৰটোত জামিন লাভ কৰিছে চুমি বৰাই।
জামিন পালেও কাৰাবন্দী হৈ থাকিব লাগিব চুমি বৰা। ট্ৰেডিং কেলেংকাৰী চুমিৰ বিৰুদ্ধে ৰুজু হৈ আছে আন দুটা গোচৰ। বৰবৰুৱা থানা আৰু দুলিয়াজান থানাত ৰুজু হৈ আছে গোচৰ। আন এটা ভয়ংকৰ খবৰ হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা, 13জন লোকৰ মৃত্যু, 5জন সন্ধানহীন। ভয়ংকৰ নাও দুৰ্ঘটনা, সাগৰৰ মাজত নৌসেনাৰ নাও আৰু যাত্ৰীবাহী নাৱৰ মাজত সংঘৰ্ষ। মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইৰ গেটৱে অফ ইণ্ডিয়াৰ ওচৰত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা। গেটৱে অফ ইণ্ডিয়াৰ ওচৰৰ পৰা এলিফেণ্টাৰ অভিমুখে গৈ দুখন গেটৱে অফ ইণ্ডিয়াৰ ওচৰৰ পৰা এলিফেণ্টাৰ অভিমুখে গৈ দুখন নাও আছিল। সেই সময়তে এখন নাৱত নৌসেনাৰ নাৱত খুন্দা লাগে। খুন্দা লগাৰ পিছতে নাওখন সাগৰত বাগৰিবলৈ আৰম্ভ কৰে। দুৰ্ঘটনাগ্ৰস্ত নাওখনত কৰ্মচাৰীসহ 85জন যাত্ৰী আছিল। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে নৌসেনা, JNTP, উপকূলৰক্ষী বাহিনী, আৰক্ষী আৰু স্থানীয় মাছ ধৰা নাৱৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। উদ্ধাৰকাৰী দলে নাওখনত থকা 80জন লোকক উলিয়াই আনে। আনহাতে 5জন সন্ধানহীন হৈ আছে। তেওঁলোকৰ অনুসন্ধান এতিয়াও অব্যাহত আছে। হোকাও দুৰ্ঘটনাটোত এতিয়ালৈকে মৃত্যু হৈছে 13জন যাত্ৰীৰ। ইফালে উদ্ধাৰ কৰিবলৈ লোৱা লোকসকলৰ ভিতৰত 3জনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আনহাতে 2জনৰ অৱস্থা সংকটজনক। ঘটনা অনুসৰি ইণ্ডিয়া গেট চাবলৈ প্ৰতিদিনে হাজাৰ হাজাৰ পৰ্যটক মুম্বাইলৈ আহে। ভাৰতৰ প্ৰথম দুৱাৰ বুলি কোৱা গেটৱে অফ ইণ্ডিয়া চোৱাৰ পিছত কিছুমান পৰ্যটক এলিফেণ্টা গুহা চাবলৈও যায়। পৰ্যটকসকলে এলিফেণ্টা পাবলৈ নাৱেৰে ভ্ৰমণ কৰিব লাগে। বুধবাৰে আবেলি পৰ্যটকৰে ভৰ্তি দুখন নাও এলিফেণ্টাৰ ফালে গৈ আছিল। সেই সময়তে দুখন নাৱৰ এখনে নৌসেনাৰ নাৱৰ সৈতে সংঘৰ্ষ হয় আৰু সাগৰত ডুবিবলৈ আৰম্ভ। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটীত 163 ধাৰা জাৰি কৰিব নোৱাৰিব প্ৰতিবাদ, সমবেত হ'ব নোৱাৰিব 5জনতকৈ অধিক লোক। গুৱাহাটীত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা জাৰি জিলা প্ৰশাসনৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা জাননী অনুসৰি এই ধাৰা কাৰ্যকৰী হোৱাৰ বাবে গুৱাহাটীৰ কোনো স্থানত সমবেত হ'ব নোৱাৰিব 5জনতকৈ অধিক লোক। ইয়াৰ উপৰি প্ৰতিবাদ, শ্লোগান, ধৰ্ণা আদি প্ৰদৰ্শনতো বাধা আৰোপ কৰিছে। জাননী অনুসৰি দিছপুৰৰ ৰাজধানী চৌহদৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধত কোনোৱে কোনো ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে। বুধবাৰে প্ৰতিবাদত এগৰাকী কংগ্ৰেছ কৰ্মীয়ে প্ৰাণ হেৰুওৱাৰ পাছতে এই জাননী জাৰি কৰে জিলা প্ৰশাসনে উল্লেখ কৰা অনুসৰি 19 ডিচেম্বৰ 2024ৰ পৰা বলবৎ হৈছে এই নিৰ্দেশনা। ইয়াৰ উপৰি আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা। উল্লেখযোগ্য যে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কালি প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিল। গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাজভৱন চলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি, নেতা কৰ্মীৰ লগতে প্ৰায় 5 শতাধিক লোকে। কিন্তু এই প্ৰতিবাদ অবৈধ বুলি আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ চেষ্টা কৰিছিল। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল। এই কন্দুৱা গেছৰ ফলতে প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীৰ লগতে সাংবাদিক অসুস্থ হৈ পৰিছিল। পৰৱৰ্তী সময়ত গুৰুতৰভাৱে অসুস্থ হোৱা কংগ্ৰেছ কৰ্মীসহ সাংবাদিক ভৰ্তি কৰোৱা হৈছিল হস্পিটেল। কিন্তু চিকিৎসাধীন অৱস্থাত প্ৰাণ হেৰুৱাই কংগ্ৰেছ কৰ্মী মৃদুল ইছলাম। তেওঁ আছিল কংগ্ৰেছ আইনী কক্ষৰ নেতা। এই নেতাগৰাকীৰ মৃত্যুৰ পাছতে কংগ্ৰেছ কৰ্মীসকল বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে। আৰক্ষীৰ কাণ্ড বিভিন্ন দল সংগঠনৰ লগতে অসম সন্মিলিত মৰ্চায়ো গৰিহণা দিছে। তদুপৰি উত্তৰ প্ৰদেশত কংগ্ৰেছৰ প্ৰতিবাদৰ মাজত আন এজন দলীয় কৰ্মী প্ৰভাত পাণ্ডেৰ মৃত্যু হয়। কংগ্ৰেছ কৰ্মীৰ মৃত্যুৰ শোক প্ৰকাশ কৰি সাংসদ ৰাহুল গান্ধীয়ে কয় যে 2 কংগ্ৰেছ কৰ্মীৰ পৰিয়ালৰ ন্যায়ৰ অধিকাৰ আছে। কংগ্ৰেছে সদায় সত্য আৰু সংবিধানৰ বাবে সংঘৰ্ষ কৰি যাব। উল্লেখযোগ্য যে মঙলবাৰে সদনত উত্থাপন হৈছিল এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়ক। এই বিধেয়ক উত্থাপনৰ পাছতে কংগ্ৰেছে দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে B.R. আম্বেদকাৰ সন্দৰ্ভত প্ৰদান কৰা এক মন্তব্যৰ বিৰোধিতা কৰিও কংগ্ৰেছে প্ৰতিবাদ কৰে। কংগ্ৰেছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী কৰাৰ লগতে আম্বেদকাৰক অপমান কৰা বুলি কয়। এনেধৰণৰ বহু দাবীৰ বিৰোধিতা কৰিয়ে কালি গুৱাহাটীতো প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। এটা ভয়ংকৰ খবৰ হৈছে সংসদ ভৱনত আহত বিজেপি সাংসদ প্ৰতাপ চন্দ্ৰ সাৰংগী। ৰাহুল গান্ধীৰ বিৰুদ্ধে ঠেলা মাৰি দিয়াৰ অভিযোগ সাৰংগীৰ। এইবাৰ লোকসভাত হতাহতিৰ ঘটনা। বিজেপি সাংসদ প্ৰতাপ চন্দ্ৰ সাৰংগী সংসদত পৰি আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁৰ অভিযোগ কৰিছে যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে তেওঁক আক্ৰমণ কৰিছে। অভিযোগ অনুসৰি তেওঁ চিৰিৰ ওপৰত থিয় হৈ থাকোঁতে ৰাহুল গান্ধীয়ে তেওঁক ঠেলি দিছিল। দিয়া সাংসদজন পৰি গৈছিল আৰু তেওঁৰ মূৰটো ফাটি গৈছে। বৃহস্পতিবাৰে সংসদ চৌহদত ইণ্ডিয়া ব্লক আৰু বিজেপিৰ প্ৰতিবাদৰ সময়ত আন এজন বিজেপি সাংসদ মুকেশ ৰাজপুতো আঘাতপ্ৰাপ্ত হয়।
ফাৰুকাবাদৰ এজন সাংসদ ৰাজপুতক RML চিকিৎসালয়ৰ ICUত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। আনহাতে কংগ্ৰেছে দাবী কৰে যে বিজেপিৰ সাংসদসকলে সংসদৰ প্ৰৱেশদ্বাৰত মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংকা গান্ধীক ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। ইমানে প্ৰতাপ সাৰংগীৰ অভিযোগ সন্দৰ্ভত মুখ খুলিছে ৰাহুল গান্ধীয়ে। গান্ধীয়ে কয় যে এইটো প্ৰকৃততে বিজেপি সাংসদৰ এটা গোট আছিল, যিয়ে সংসদত তেওঁৰ প্ৰৱেশ বন্ধ কৰি আছিল আৰু তেওঁলোকে তেওঁক আৰু কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেক ঠেলি দিছিল আৰু ইয়াৰ ফলত সংঘৰ্ষটো হৈছিল। মই ভিতৰলৈ যাবলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু বিজেপিৰ সাংসদসকলে মোক বাধা দিবলৈ চেষ্টা কৰি আছিল। তেওঁলোকে মোক ঠেলি দিছিল আৰু মোক ভাবুকি দিছিল। এইটো সংসদ আৰু আমাৰ ভিতৰলৈ যোৱাৰ অধিকাৰ আছে।